সোণালী বান্দৰ বান্দৰ জাকৰ বাবে এতিয়া গাঁওখন বহুতেই সুৰক্ষিত হৈ পৰিছে গাঁওখনৰ প্ৰত্যেকজন লোকে আদৰ যতন লয় বান্দৰ জাকৰ আপুৰুগীয়া সোণালী বান্দৰৰ বসতিৰ বাবে গাঁওখন হৈ পৰিছে পৰ্যটন ক্ষেত্ৰ বঙাইগাঁও জিলাৰ কাকৈজনা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা উজান ৰাভাপাৰা গাঁৱলৈ আপুনিও আহিবচোন গাঁওখনৰ প্ৰতিটো প্ৰান্ততে এনেকৈয়ে আপুনি দেখিব এছিয়া মহাদেশৰ ভিতৰত একমাত্ৰ উপলব্ধ দুষ্প্ৰাপ্য সোণালী বান্দৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া প্ৰতিখন গাঁৱলৈ সঘন আহযাহ কৰে এই সোণালী বান্দৰৰ জাকবোৰে 2021 চনৰ গণনা অনুসৰি উক্ত সংৰক্ষিত বনাঞ্চলত পোৱা গৈছিল 621টা সোণালী বান্দৰ সম্প্ৰতি ইয়াৰ বংশ বৃদ্ধি হৈ বনাঞ্চলখনত 1000ৰো অধিক সোণালী বান্দৰ আছে বুলি অনুমান কৰা হৈছে সোণালী বান্দৰক কেন্দ্ৰ কৰিয়েই উজান ৰাভাপাৰাৰ ৰাইজে অশেষ পৰিশ্ৰম কৰি সম্প্ৰতি নিজৰ গাঁওখনক ৰূপ দিছে পৰ্যটন ক্ষেত্ৰলৈ ইয়াৰ লগে লগে গাঁওখনৰ ৰাইজে অৰ্থসামাজিক দিশতো টনকিয়াল হ'বলৈ সক্ষম হৈছে আমাৰ গাঁও বুলিয়ে নহয় যিখিনি আমাৰ কাকৈজানা গোটেই গাঁওবাসীৰ ৰাইজ গোটেই আমাৰ কাকৈজানা এৰিয়াখন আমাৰ গাঁৱত বুলিয়ে নহয় গোটেই মানে কাকৈজানা এৰিয়াখিনি বা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চাৰিওপিনে থকা যিখিনি উন্মুক্ততাৰ আছিলে সেইখিনি আজিৰ তাৰিখত কোৱা গ'লে মোটামুটি 100%ৰ 75% মানে কমপ্লিট হৈছে এতিয়াও কিছু বাকী আছে সেইবিলাক যাতে আমি আগন্তুক সেইখিনি কমপ্লিট কৰিব পাৰোঁ অৱশ্যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে 1 কোটি টকাৰ পুঁজি লাভ কৰা উজান ৰাভাপাৰা গাঁৱৰ ৰাইজে পথ দলং আদি নিৰ্মাণ কৰাৰ উপৰিও আন্তঃগাঁথনি উন্নয়নত যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিছে বিশেষকৈ স্বচ্ছতা বজাই ৰখা মাদক দ্ৰব্যৰ বৰ্জন আৰু শব্দ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত ৰাইজে কঠোৰতা অৱলম্বন কৰাৰ ফলত গাঁওখনলৈ জাক জাক সোণালী বান্দৰে নিৰাপদে বিচৰণ কৰাৰ দৃশ্য সুলভ হৈ পৰিছে সোণালী বান্দৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে বৃহত্তৰ কাকৈজানা অঞ্চলৰ ৰাইজ সজাগ হোৱাৰ ফলত গাঁওসমূহত কাভাৰযুক্ত বিদ্যুতৰ তাঁৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথত ওলমা কৰিডৰ স্থাপন কৰিছে জিলা প্ৰশাসনে কিয়নো বিগত সময়ছোৱাত পথ অতিক্ৰম কৰোঁতে গাড়ীৰ খুন্দাত আৰু বিদ্যুৎস্পৃষ্ট হৈ কেইবাটাও দুষ্প্ৰাপ্য সোণালী বান্দৰ মৃত্যুমুখত পৰিছিল শেহতীয়াকৈ প্ৰশাসনৰ পদক্ষেপ ৰাইজৰ সজাগতাৰ ফলত সোণালী বান্দৰৰ অপমৃত্যুৰ সংখ্যা হ্ৰাস পোৱাটো শুভ লক্ষণ হিচাপে বিবেচিত হৈছে আমাৰ 2019 পিছত অসম দৰ্শনত 1.5 কোটি টকা গ্ৰেণ্ট দিছে আৰু এইটো ৰাস্তাটো ব্লক ৰাস্তা দিছে আৰু দুখন কাঠৰ দলং দিছে এটা আৰ্ক ব্ৰিজ দিছে ইয়াতে এইখিনি কৰিছে আপোনালোকে দেখিব চাইনবোৰ্ডত লিখা আছে ইয়াত মানে আমি মানে সাউণ্ড চিষ্টেমটো এলাউ নাই 2 নম্বৰ এলকহল টোটেলি বন্ধ আপুনি জানেনে এই প্ৰজাতিৰ বান্দৰে জাক পাতি বাস কৰে এটা জাকত থাকে 8ৰ পৰা 10টা সোণালী বান্দৰ সোণালী বান্দৰে মাটিত খোজ কাঢ়িব নোৱাৰে কোনোদিনে মানুহৰ অনিষ্ট সাধন নকৰে সোণালী বান্দৰে পলাক গছৰ পাত নুনি লেচেৰা মাহ মিঠা কৰ্দৈ জবা ফুলৰ পাত সোণালী বান্দৰৰ প্ৰিয় খাদ্য বসন্ত ঋতুৰ পিছত ইহঁতৰ গাৰ ৰং সোণালী হৈ পৰে এইখিনি সময় প্ৰজননৰ সময় সোণালী বান্দৰে দিনত 3-4 বাৰ টোপনি যায় বঙাইগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজেশ শাহৰ সহযোগত সঞ্জীৱ অধিকাৰী ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ